হাই ফ্ৰেণ্ড, মই মোৰ ইউটিউব চেনেল চালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ভেজিটেবল গাৰ্ডেনৰ এটা ভিডিঅ' কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকক দেখুৱাম মোৰ এই ভেজিটেবল গাৰ্ডেনত থকা মাকৈ গছবিলাক। এয়া হৈছে মোৰ মাকৈ গছ। লাগিবলৈ সময় হৈছে আৰু লগা নাই, লাগিব। মই অলপ আগতীয়াকৈ কৰিম। এয়া ধুনীয়া ধুনীয়া চেহৰা হৈছে আৰু গছবিলাক ধুনীয়াকৈ এয়া হৈছে। এয়া হৈছে মোৰ মাকৈ আৰু তাৰ কাষতে আছে এয়া বাদাম। এইকেইজোপা বাদামৰ গছ। এয়া মোৰ বাদাম খেতি। বাদাম বালিত ভাল হয় বুলি বালিত এইবাৰ বাদাম খেতি কৰিলোঁ। এয়া বাদাম গছ, এয়া বাদাম গছ। এয়া হৈছে মোৰ বাদাম গছ। এইপিনে এয়া মোৰ বাদাম খেতি। তাৰপিছত এইখিনি হৈছে মিঠা আলুৰ খেতি। এয়া মোৰ মিঠা আলুৰ খেতি। এয়া মিঠা আলুৰ গছ। এইটো ঢেপি বনাই দিছোঁ ওপৰকৈ, বাৰিষাও যাতে নষ্ট নহয় তাৰ কাৰণে এয়া মই ভেটি বনাই দিছোঁ। এইটো মোৰ মিঠা আলুৰ খেতি। এয়া ৰঙালাওৰ পুলি হৈছে, লাগিব, সময় হোৱা নাই। তাৰপিছত এইখিনি হৈছে মোৰ বাবৰি খেতি। বাবৰি ফুলবোৰ দেখি ভাল লাগে আৰু বাবৰি শাক খায়ো ভাল লাগে। ডিমৰ লগত বনালে খুব ধুনীয়া লাগে ভাজিখন। তাৰপিছত এনেও বাবৰি শাকটো খালে ভাল। তাৰপিছত আহি আছোঁ মোৰ এজোপা ফুল, এজোপা চাইনিজ গোলাপ। এজোপা কি ধুনীয়া লাগিছে চাওকচোন, গোলাপ ফুলজোপা। এই গাৰ্ডেনৰ মাজতে মই ফুলো এজোপা দুজোপা কৰিছোঁ, কাৰণ ফুলৰ বাগিচা কৰিবলৈ মোৰ মানে হেৰি নাই, এই মাটি নাই, কম মাটি, টাউনৰ জেগা। গতিকে মই ইয়াতে এই ফুলৰো কাষতে ফুলৰো গছ ৰুই দিছোঁ। এয়া হৈছে ফুল আৰু তাৰ কাষতে তুলসী গছ লাগে, সেই এজোপা তুলসী গছ মোৰ। তাৰ কাষতে এয়া ফুল ৰুইছোঁ। এইখিনি মোৰ ষ্ট্ৰবেৰী খেতি। ষ্ট্ৰবেৰী এইটো হাইব্ৰিড ষ্ট্ৰবেৰী। ইয়াত বৰ ধুনীয়া ধুনীয়া ষ্ট্ৰবেৰী লাগিছিল, পকিলে খালোঁ। এতিয়া কলি আছে, কলি ডাঙৰ হ'ব, ডাঙৰ হোৱা নাই এয়া কলি। আৰু এয়া হৈছে মোৰ ষ্ট্ৰবেৰীৰ কলি। এয়া ষ্ট্ৰবেৰীৰ কলি। এইটো ডাঙৰ প্ৰজাতি আৰু ইয়াৰ ডিজাইনটো এনেকুৱা দিলৰ নিচিনা পায়ে হয়। কিছুমানহে এইটো টাইপৰ হয়, প্ৰায়বিলাকেই এইটো টাইপৰ হয়। এয়া কলি চাওকচোন, এইটো কলি, এইটো কলি, এয়া কলি, এইবোৰ কলি। তাৰ কাষত এইবিলাক কলি, এইপিনে কলি, এইবিলাক গোটেই ষ্ট্ৰবেৰী কলি। তাৰপিছত এয়া দুই এজোপা মোৰ ফুলো আছে। এয়া ফুলো ৰাখিছোঁ মই। এইখিনি মোৰ টাব, ইয়াত ফুল আছে, গছ আছে। এনেকৈ মই ধুনীয়াকৈ কাষে বামে ৰাখিছোঁ। তাৰপিছত এয়া অমিতাৰ পুলি। তাৰপিছত এয়া হৈছে অমিতাৰ গছ আৰু এয়া বগনভেলিয়াৰ গছো দিছোঁ। লগতে এজোপা আঙুৰ গছ আছে। আঙুৰ গছজোপা পাতবিলাক শুকাই গৈছে, এয়া লতা। এয়া পাত, আঙুৰৰ পাত। এইজোপা ক'লা মিঠা আঙুৰজোপা। এইজোপা এতিয়া পাত শুকাই গৈছে, আকৌ কুঁহপাত ওলাব, বৰষুণ দিলেই কুঁহপাত ওলাব। ইয়াৰ পাছত মই আকৌ আপোনালোকক আজি এটা এনেকুৱা বস্তু দেখুৱাম, যিটো বস্তু দেখিলে আপোনালোকে আচৰিত হ'ব। হয়, মই সেই বস্তুটো দেখুৱাবলৈ নি আছোঁ। এয়া হৈছে মোৰ জিলমিল শাক। কিছুমানে জিলমিল বুলি কয়, কিছুমানে ভতুৱা বুলি কয়। আমি জিলমিল বুলিও কওঁ, ভতুৱা বুলিও কওঁ। এয়া মোৰ জিলমিলৰ গছ। এজোপাতে এভাজিমান হয়। ইয়াক ধুনীয়াকৈ ছিঙি নি পেলাই ভাজি খাব পাৰি, মাছৰ সৈতে জোলো বনাই খাব পাৰি। এয়া হৈছে মোৰ ভতুৱা গছ বা জিলমিল গছ। ইফালে সেয়া ৰঙালাও গছ আৰু তাৰ কাষত হৈছে এয়া পিঁয়াজ। পিঁয়াজৰ নলা ওলাইছে বৰ্তমান। ইয়াত পিঁয়াজৰ নলা ওলাইছে। আপোনালোকে চাগে ভাবিছে এইখিনি কি পিঁয়াজ বুলি। এইখিনি হয়, এইখিনি আমাৰ থলুৱা অসমীয়া পিঁয়াজ। সৰু সৰু হেৰি হয়, ফুটাবিলাক সৰু সৰু হয়। এয়া হৈছে মোৰ পিঁয়াজৰ খেতি। তাৰপিছত এইটো আপোনালোকে নিশ্চয় চিনি পাইছে, এইটো আমাৰ কপাল ফুটোৱা বুলি কয়, আৰু বেলেগ নামো আছে। এইটো ইংৰাজী নামটো মই পাহৰিছোঁ।
আৰু এইটোক আমি এনেকৈ বাগানত ধুনীয়াকৈ লগাই পেলাই যথেষ্ট প্ৰডাকশ্যন কৰোঁ আৰু খাওঁ। তাৰপিছত এয়া আহিলে মোৰ বেঙেনা গছ, মূলা গছ, বেঙেনা গছ। এয়া বেঙেনা লাগি আছে, এয়া মোৰ বেঙেনা লাগি আছে। এয়া বেঙেনা খেতি হয়, এয়া বেঙেনা লাগি আছে। আপোনালোকক দেখুৱাম, এয়া বেঙেনা লাগি আছে। তাৰপিছত এয়া বেঙেনা লাগি আছে, এয়া বেঙেনা মোৰ লাগি আছে। এয়া এজোপাতে চাওক কেনেকৈ লাগিছে, এই দেখিছেনে? এজোপাতে এয়া এনেকৈ লাগিছে। এইপিনে এইটো প্ৰজাতি বেলেগ বেঙেনা এইটো প্ৰজাতি। তাৰপিছত আৰু আছে বেঙেনা, এইপিনেদি মোৰ আৰু বেঙেনা আছে। এইয়া পাতৰ মাজেদি দেখুৱাব লাগিব আপোনালোকক। এইজোপা গছত কিমান বেঙেনা লাগিছে চাওক। মই আগতে সেইজোপা ৰঙালাও দেখুৱাইছিলোঁ, ৰঙালাওজোপাত কিমান ৰঙালাও লাগিছিলে মোৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ। এতিয়া আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক এজোপা বেঙেনা গছত কিমান বেঙেনা লাগে। এইটো এটা বেঙেনা বাবা ইমান টান হৈ খাপ খাই পৰিছে, ডাঙৰ হৈছে। এইয়া তলত চাওক, এয়া তললৈ চাওক, এয়া এইটো এটা আৰু কাষত সিফালে এইটো এটা পাতৰ আঁৰ হৈছে। মই ফটো তুলিব পৰা নাই। এইপিনেদি এইটো এটা হয়, এইটো এটা। তাৰপিছত আহিলোঁ মই ভোটা গছৰ পাছত এতিয়া আহিলোঁ মোক কবি মই দেখুৱাইছোঁ। এইখিনি মোৰ কবি। আমি এইবিলাক শাক পাচলি আমি কিনি নাখাওঁ বজাৰৰ পৰা, আমি নিজে খেতি কৰি খাওঁ। এয়া মোৰ কবি খেতি। আপোনালোকে আচৰিত হ'ব, মই যে আপোনালোকক কৈছিলোঁ যে কিবা এটা বস্তু দেখুৱাম বুলি। এই বস্তুটো এটা কবি কিমান ডাঙৰ হ'ব পাৰে চাওকচোন আপোনালোকে। এইটো কবি প্ৰায় 1 কেজিমান হ'ব। এইটো কবি প্ৰায় 1 কেজিমান হ'ব। ইমান লম্বা হৈছে চাওক, আৰু এইবিলাক কবি 1 কেজি, প্ৰায় 1 কেজি ওচৰা-ওচৰি হ'ব। ওজনৰ ফালৰ পৰা 1 কেজি ওচৰা-ওচৰি হ'ব। এইটো এটা কবি। আপোনালোকে মই ইমান ভালদৰে দেখুৱাব পৰা নাই ইয়াত। এইটো দেখিলেও আচৰিত হ'ব। এইটো কবিও তেনেকৈ প্ৰায় 1 কেজি বেছিহে হ'ব যেন অনুমান হয়। এইটো এটা কবি, এইটো 1 কেজি ওচৰা-ওচৰি হৈছে। আৰু এইখিনি মোৰ মটৰ খেতি, এয়া মোৰ মটৰৰ খেতি। আৰু ইয়াৰ লগে লগে আছে মোৰ এয়া ফ্ৰেঞ্চ বিনৰ খেতিত। এয়া ফ্ৰেঞ্চ বিন চাওকচোন, কিমান ফ্ৰেঞ্চ বিন লাগিছে। এয়া চাওক, এজোপা গছত কিমান ফ্ৰেঞ্চ বিন লাগিছে। তলৰ পৰা মই পুনৰ আকৌ দেখুৱাইছোঁ। এয়া ফ্ৰেঞ্চ বিন এনেকৈ লোমা কেনেকৈ লাগিছে চাওক। এইপিনেদি এয়া, কিন্তু এইবিলাক আমি সাৰ নিদিওঁ দেই, সাৰ নিদিয়া খেতি। এইবিলাক আমাৰ পূৰা গোবৰৰ ওপৰত ডিপেণ্ড কৰে। আমি গোবৰ দিওঁ, গাই গোবৰখিনি ইয়াত পেলাই দিওঁ। এয়া হৈছে আমাৰ ফ্ৰেঞ্চ বিনৰ খেতি। এনেকৈ প্ৰতিজোপা গছতে, এইজোপা গছ চাওক, এইজোপা গছত কিমান লাগিছে, এনেকৈ কিমান লাগিছে ওপৰলৈকে চাওক। এইজোপা গছতো তেনেকৈ আছে, এইজোপা গছতো আছে এনেকৈ অসংখ্য লাগিছে। আৰু এইজোপা হৈছে মোৰ ভোট জলকীয়া গছ। এই ফুল হৈছে আৰু ফুলা নাই, ফুলো হৈছে। আৰু এইজোপা মোৰ ভোট জলকীয়া। আৰু তেনেকৈ এইখিনিও পিঁয়াজ আছে, পিঁয়াজৰ খেতি। তাৰপিছত এয়া ফ্ৰেঞ্চ বিন, এয়া মৰিচা, তাৰপিছত ভোট জলকীয়া। এইটো আপোনালোকে চিনি পায় নে নাপায় নাজানো। এইটো আমি নলটেঙা বুলি কওঁ, আৰু নিশ্চয় বেলেগ নাম থাকিব পাৰে অঞ্চল বিশেষে। আমি নলটেঙা বুলি কওঁ। এইজোপা মোৰ নলটেঙা, মাছৰ লগত আঞ্জা বনাই খাবলৈ খুব ধুনীয়া লাগে। এয়া মোৰ কচু শাক, এয়া কচু ৰুইছোঁ, কচু হ'ব মেটেকা দি দিছোঁ তলত। এয়া কচু, আৰু এয়া মোৰ ধনিয়া আছিলে, এয়া ধনিয়া, গোটেইখিনি ধনিয়া গছ। যথেষ্ট খালোঁ। আৰু ঘৰৰ বাগানৰ ধনিয়াৰ টেষ্টটো অলপ গোন্ধটো বেলেগ হয় কিনি অনা ধনিয়াতকৈ। আৰু এইখিনি হৈছে মোৰ ধনিয়া, এইখিনিয়ে হৈছে মোৰ বাগান। আৰু এয়া মাছকল চব্জি বাগানতে, সেয়া জাৰু গছ। আৰু এইজোপা হৈছে আমাৰ ভেকুৰী তিতা, আৰু এইজোপা শিঙুলু আলু,
এনেকৈ আৰু এইয়া বগৰী, অলপ দূৰত সেয়া বগৰী, আৰু বগৰী কাষতে সেয়া আছে চেনিকল। চেনিকল মই খাই খুব ভাল পাওঁ, মিঠাটো বেছি, টেষ্টটো বেলেগ, ভাল পাওঁ। এয়া হৈছে মোৰ বাগান। আৰু এইয়া দূৰত আকৌ এবাৰ দেখুৱাই দিছোঁ, দূৰত মোৰ লাও গছ, আৰু এইখনেই হৈছে আমাৰ বাগান। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত ক'বচোন, আৰু যদি ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আদি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।